হাওড়াঘাটৰ বৰবিলত ভাগৱত ব্যাখ্যা কাৰ্যসূচী ৰূপায়ণ। কাৰ্বি আংলং জিলাৰ হাওড়াঘাট বৰবিল গাঁৱৰ বৈদিক বৈষ্ণৱ শাখা নামঘৰৰ প্ৰাংগণত আজি দিনজোৰা কাৰ্যসূচীৰে ভাগৱত ব্যাখ্যা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম বৈদিক বৈষ্ণৱ মহাসভাৰ কাৰ্বি আংলং জিলাৰ হাওড়াঘাট আঞ্চলিক মহাসভাৰ অন্তৰ্গত বৰবিল বৈদিক শাখাৰ আতিথ্যত বিশ্ব শান্তিৰ উদ্দেশ্যেৰে এই ভাগৱত ব্যাখ্যাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। এই অনুষ্ঠানত ভাগৱত ব্যাখ্যা কৰে যোৰহাটৰ পৰা আমন্ত্ৰণ জনাই অনা উদীয়মান ব্যাখ্যাকাৰ মাধুৰ্য বৰাই। মানৱ সমাজ আৰু যুৱ প্ৰজন্মৰ কল্যাণৰ অৰ্থে আয়োজন কৰা ধৰ্মীয় কাৰ্যসূচীত বৰবিল শাখাৰ সমূহ বৈষ্ণৱী উপস্থিত থকাৰ উপৰিও হাওড়াঘাট আঞ্চলিক বৈদিক বৈষ্ণৱ মহাসভাৰ সমূহ বিষয়ববীয়াও বৈষ্ণৱীসকলে অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। বৃহৎ সংখ্যক ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিয়ে এক ধৰ্মীয় পৰিৱেশ গঢ়ি তোলে সমগ্ৰ অঞ্চলটো। বৃহৎ সংখ্যক ৰাইজ উপস্থিত থাকি অনুষ্ঠানটি সফল ৰূপায়ণ কৰাৰ বাবে সমূহ ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছে আয়োজক সমিতিৰ সভাপতি ধ্ৰুৱ হাজৰিকা আৰু সম্পাদক দেৱেশ্বৰ গগৈয়ে। কাৰ্বি আংলঙৰ পৰা জানপুৰা ৰিপৰ্ট MB লাইভ নিউজ। 11 ছেপ্টেম্বৰ আজি বৰবিল বৈদিক শাখাই নিজাববীয়াকৈ আজি ভাগৱত ব্যাখ্যা অনুষ্ঠান ভাগি এটা পতা হৈছে। এই ভাগৱত ব্যাখ্যা অনুষ্ঠান ভাগি আমি সুদূৰ যোৰহাটৰ যুৱ ব্যাখ্যাকাৰ মাধুৰ্য বৰাদেৱক আমি আমন্ত্ৰণ কৰা হৈছে আৰু গোটেই হাওড়াঘাট আঞ্চলিকৰ সমস্ত ভকত বৈষ্ণৱক আজি এই আতিথ্য কৰিবৰ কাৰণে আমি সকলোকে নিমন্ত্ৰণ কৰা হৈছে। আৰু এই ভাগৱত ব্যাখ্যাভাগীৰ জৰিয়তে যাতে আমাৰ যুৱ প্ৰজন্মবিলাক সুশৃংখল হয় তাৰ কাৰণে আজি এই অনুষ্ঠান ভাগি আয়োজন কৰা হৈছে। আৰু বিশ্বৰ মানৱবিলাকৰ শান্তি সমৃদ্ধি যাতে থাকে তাৰ কাৰণে আমি সকলোকে আহ্বান জনাই যাতে আমি এই ভাগৱত অনুষ্ঠান ভাগি আয়োজন কৰা হৈছে।